পুনৰ আহিছো এক খবৰৰ মাজলৈ প্ৰচণ্ড গৰমৰ বাবে মক্কাত এতিয়া হাহাকাৰময় পৰিস্থিতি মক্কাত এতিয়া ইজনৰ পিছত সিজনকৈ হজযাত্ৰীৰ মৃত্যু হৈছে আৰু মক্কাত এতিয়া ভয়ংকৰ পৰিস্থিতি মক্কাত এতিয়ালৈকে প্ৰাণ হেৰুৱালে 1000ৰো অধিক হজযাত্ৰীয়ে আৰু অসুস্থ হৈ পৰিছে হাজাৰ হাজাৰ হজযাত্ৰী গৰম আৰু পদপিষ্ট হৈ প্ৰায় 90 গৰাকী ভাৰতীয় হজযাত্ৰীৰ মৃত্যু হৈছে আৰু প্ৰচণ্ড গৰমৰ বাবে মক্কাত এই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এতিয়ালৈকে 1000ৰো অধিক হজযাত্ৰীৰ মৃত্যু হৈছে আমি পুনৰ জনাইছো মক্কাত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো ইজনৰ পিছত সিজনকৈ হজযাত্ৰীৰ মৃত্যু হৈছে আৰু প্ৰচণ্ড গৰমৰ বাবে মক্কাত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ভাৰতীয় হজযাত্ৰীৰ মুঠ 90 গৰাকী মৃত্যু হৈছে খুবেই এক ডাঙৰ খবৰ আৰু প্ৰচণ্ড গৰমৰ বাবে মক্কাত এতিয়া ইজনৰ পিছত সিজনকৈ মৃত্যু হৈছে আৰু তাৰ ভিতৰত গৰম আৰু পদপিষ্ট হৈ প্ৰায় 90 গৰাকী ভাৰতীয় হজযাত্ৰীৰ মৃত্যু হৈছে আৰু এতিয়াও 1400 গৰাকী সন্ধানহীন হৈ আছে 1000 গৰাকীৰ মুঠ এতিয়ালৈকে মক্কাত প্ৰাণ হেৰুৱাইছে 1000 গৰাকী আৰু এতিয়াও 1400 গৰাকী হজযাত্ৰী সন্ধানহীন হৈ আছে আৰু উৎকট গৰমৰ বাবে ইজিপ্তত 658 হজযাত্ৰীৰ মৃত্যু হৈছে আৰু সৌদি আৰবত 52 ডিগ্ৰী সেলসিয়াছলৈ তাপমাত্ৰা পুনৰ বৃদ্ধি হৈছে মুঠতে এতিয়া মক্কাত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে